নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ হাতত থকা কিতাপখন হৈছে ইকিগাই। এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আপোনালোকে যে এই কিতাপখন পঢ়িলে কেৱল জ্ঞান অৰ্জন কৰিব পাৰিব তেনে নহয়। আপোনালোকে যদি হতাশা মানসিক অশান্তিত ভুগি আছে তেন্তে এই কিতাপখন এবাৰ পঢ়ক। মোৰ দৰে আপোনালোকে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। এতিয়া মই এখন পঢ়ি আছোঁ। ইয়াত আছে আপোনাৰ মৰিতা চিকিৎসা পদ্ধতিৰ মৌলিক পদ্ধতিসমূহ। ইয়াৰ ৩ নম্বৰটো মোৰ সকলোতকৈ ভাল লাগিছে, সেইটোৱে মই আপোনালোককো শুনাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনাৰ জীৱনৰ উদ্দেশ্য আৱিষ্কাৰ কৰক। আমি আমাৰ আৱেগ অনুভূতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও প্ৰতিদিনে আমাৰ কামৰ দায়িত্ব ল'ব পাৰোঁ। সেয়েহে আমাৰ ওচৰত জীৱনৰ উদ্দেশ্যৰ প্ৰতি স্পষ্ট বিচাৰ থাকিব লাগে। এই ক্ষেত্ৰত মৰিতাৰ মন্ত্ৰ পালন কৰিব লাগে। এতিয়া আমি কি কৰা উচিত? এতিয়া আমি কি কৰিম? এনেকুৱা প্ৰশ্নৰ উত্তৰ আমাৰ নিজৰ ভিতৰতে পোৱা যায়। মাথো ইয়াক অন্বেষণ কৰা আৰু নিজৰ ভিতৰৰ ইকিগাই বিচাৰাৰ প্ৰস্তুতি লাগিব। ইয়াত মৰিতা থেৰাপিৰ 4টা পৰ্যায় দিছে। প্ৰথমটো হৈছে অকলশৰীয়াকৈ থকা আৰু জিৰণি লোৱা 5ৰ পৰা 7 দিন। 2 নম্বৰটো হৈছে লঘু বৃত্তিগত থেৰাপি 5ৰ পৰা 7 দিন। 3 নম্বৰটো হৈছে বৃত্তিগত থেৰাপি 5ৰ পৰা 7 দিন। আৰু শেষৰটো হৈছে সামাজিক জীৱন আৰু বাস্তৱ পৃথিৱীৰ সৈতে সংযুক্ত হোৱা। এই আটাইকেইটা পৰ্যায় মই আপোনালোকক পৰৱৰ্তী সময়ত বিস্তৃতভাৱে পঢ়ি শুনাম। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ইকিগাই। ৰ'ব আপোনালোকক মই কিতাপখন সন্মুখৰ পৰা দেখাই দিছোঁ। এয়া বিশ্বৰ 60টাতকৈও অধিক ভাষাত অনুদিত আন্তৰ্জাতিক সৰ্বাধিক বিক্ৰী হোৱা